নমস্কাৰ শ্ৰদ্ধাৰ ছাৰবেদসকল ইনফৰ্ম হাবৰ আন এটি গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ আশা কৰিছোঁ আপোনালোক ভালে আছে ছাৰবেদসকল 2025 শৈক্ষিক শিক্ষাবৰ্ষত অনুষ্ঠিত হ'ব লগা গুণোৎসৱলৈ বেছি দিন নাই আৰু হয়তো আপোনালোকে ইতিমধ্যে গুণোৎসৱৰ প্ৰশিক্ষণবিলাকত ভাগ লৈছে আৰু বিদ্যালয়ৰ যি কাম সেই কামবিলাক হয়তো আগবঢ়াইছে ছাৰবেদসকল গুণোৎসৱত ভাল ফলাফল দেখুৱাবলৈ হ'লে আপোনাৰ বিদ্যালয়খনত কিছুমান ৰেজিষ্টাৰ আপুনি আপডেট কৰাৰ প্ৰয়োজন থাকে আৰু আজি আলোচ্য শিতানৰ জৰিয়তে কি বা কেনেকুৱা ধৰণৰ আপুনি ৰেজিষ্টাৰ আপডেট কৰিব লাগিব আৰু সেই সম্পৰ্কে অকণমান ক'বলৈ চেষ্টা কৰিম আৰু বিষয়টো অতি গুৰুত্বপূৰ্ণ হ'ব আৰু সেই উদ্দেশ্য আগত ৰাখি অনুৰোধ জনাম যাতে ভিডিঅ'টিৰ সম্পূৰ্ণখিনি অংশ চাব আৰু যদি ভাল পায় সকলো শিক্ষাগুৰুৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি সম্ভৱ হ'লে আগলৈকে শ্বেয়াৰ কৰিব উল্লেখ কৰিব খুজিম এই যি ৰেজিষ্টাৰ এই ৰেজিষ্টাৰখিনি যদি আপুনি বিদ্যালয় পৰ্যায়ত আপডেট কৰি ৰাখে অৱশ্যে আপোনালোকে ইতিমধ্যে আপডেট কৰি হয়তো ৰাখিছে কাৰণ যোৱা বছৰ গুণোৎসৱ অনুষ্ঠিত হৈ গ'ল তাৰ পৰৱৰ্তী এই বছৰৰ কাৰণে আচলতে বিদ্যালয়বিলাকে আচলতে এই ৰেজিষ্টাৰবিলাক আপডেট কৰাৰ প্ৰয়োজন থাকিব যদি ক'বলৈ যোৱা যাব পোনপ্ৰথমেই ছাত্ৰ ছাত্ৰীৰ যি এডমিশ্যন ৰেজিষ্টাৰ সেই এডমিশ্যন ৰেজিষ্টাৰখনৰ প্ৰয়োজন থাকিব তাৰ পৰৱৰ্তী পৰ্যায়ত ছাত্ৰ ছাত্ৰীৰ উপস্থিতিৰ যিখন ৰেজিষ্টাৰ যদিও শিক্ষা ক্ষেত্ৰত প্ৰয়োগ কৰা হৈ আছে তথাপিও মেনুৱেলি এটেণ্ডেঞ্চ আপোনালোকে হয়তো বিদ্যালয় পৰ্যায়ত আপডেট কৰি ৰাখিছে গতিকে ছাত্ৰ ছাত্ৰীৰ এটেণ্ডেঞ্চ ৰেজিষ্টাৰখনৰ গুৰুত্ব থাকিব টিচাৰ এটেণ্ডেঞ্চ ৰেজিষ্টাৰ FTB ৰেজিষ্টাৰ অৰ্থাৎ ফ্ৰী টেক্সট বুক বিনামূলীয়া পাঠ্যপুথি বিদ্যালয়ে লাভ কৰে আৰু তাৰ ৰেজিষ্টাৰখন আপোনালোকে আপডেট কৰিব ইভালুৱেশ্যন প্ৰেক্টিছ বুক যি ৰেজিষ্টাৰ অৰ্থাৎ যদিও হয়তো যোৱা বছৰ ইভালুৱেশ্যন প্ৰেক্টিছ বুক বিদ্যালয়সমূহে নাপালে আৰু এইবাৰো এতিয়ালৈকে অহা নাই তথাপিও কোৱাটো প্ৰাসংগিক হ'ব আৰু সেইকাৰণে আচলতে ক'বলৈ চেষ্টা কৰিছোঁ যে EPB ৰেজিষ্টাৰখন আপডেট কৰা থাকিব লাগে তাৰ পাছত ছাত্ৰ ছাত্ৰীৰ ইউনিফৰ্ম ৰেজিষ্টাৰখন আপডেট থাকিব লাগিব আৰু কোৱা হয় বিভাগীয় কৰ্তৃপক্ষৰ নিৰ্দেশনা অনুসৰি আচলতে ইউনিফৰ্মৰ ৰেকৰ্ড কিপিঙৰ কাৰণে বিদ্যালয়লৈ এটা নিৰ্দিষ্ট ফৰ্মেট আহে য'ত বিদ্যালয়ে সংগ্ৰহ কৰাৰ উপৰিও বিদ্যালয়ত ছাত্ৰ ছাত্ৰীসকলক বিতৰণ কৰাৰ তাত ছিগনেচাৰ থাকে আৰু কেনেকুৱা ধৰণৰ কেইযোৰ কাপোৰ আচলতে বিতৰণ কৰিছিলে তাৰ তথ্য থাকিব লাগে তাৰ পৰৱৰ্তী পৰ্যায়ত যদি ক'বলৈ যোৱা যাব স্পৰ্টছ ৰেজিষ্টাৰ মেইনটেইন কৰিব লাগিব প্ৰতি বছৰে শৈক্ষিক শিক্ষাবৰ্ষবিলাকত বিদ্যালয় ক্ৰীড়া অনুদান লাভ কৰে আৰু প্ৰতি বছৰে সামগ্ৰী ক্ৰয় কৰে গতিকে সকলো বছৰৰ কাৰণে আচলতে কি সামগ্ৰী আপোনালোকে পাইছিলে সেই সকলোখিনি আচলতে স্পৰ্টছ ৰেজিষ্টাৰত লিপিবদ্ধ কৰা থাকে তাৰ পৰৱৰ্তী পৰ্যায়ত লাইব্ৰেৰী ৰেজিষ্টাৰখন আপডেট কৰিব লাগিব অতিকৈ গুৰুত্বপূৰ্ণ আৰু লাইব্ৰেৰী ৰেজিষ্টাৰৰ বিষয়টোৰ ওপৰত আচলতে মন কৰাৰ প্ৰয়োজন থাকিব যে দুখন ৰেজিষ্টাৰ আপডেট কৰিব লাগিব এখন ষ্টক ৰেজিষ্টাৰ অৰ্থাৎ আপোনাৰ বিদ্যালয়ত কিমানখন পাঠ্যপুথি আছে লাইব্ৰেৰী বুকছ আছে আচলতে সেই ৰেকৰ্ডটো থাকে আৰু ইছ্যু কৰিব লগা হয় যে আপুনি বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলক ইছ্যু কৰে তাৰ ৰেজিষ্টাৰখন আপডেট থাকিব লাগিব তাৰ পাছত স্কুল এছেট ৰেজিষ্টাৰ অৰ্থাৎ এছেট ৰেজিষ্টাৰৰ সম্পৰ্কে যদি ক'বলৈ যোৱা যাব দুখন ৰেজিষ্টাৰ এখন স্থাৱৰ সম্পত্তি ৰেজিষ্টাৰ আৰু এখন অস্থাৱৰ সম্পত্তি ৰেজিষ্টাৰ এখন আপডেট কৰি ৰাখিব লাগিব ভিজিটৰ ৰেজিষ্টাৰ অতি গুৰুত্বপূৰ্ণ পৰিদৰ্শনৰ টোকাবহী বিভাগীয় যিসকল ব্যক্তি আপোনাৰ বিদ্যালয়ত যায় তেওঁলোকক আপোনালোকে এখন ৰেজিষ্টাৰ আগবঢ়াই দিয়ে ভিজিটৰ ৰেজিষ্টাৰ সেই ভিজিটৰ ৰেজিষ্টাৰখন আপডেট কৰাৰ প্ৰয়োজন থাকে আৰু এটা শিতানত এটা কথা উল্লেখ কৰিছে গুণোৎসৱত এইবাৰ যে সেই যি ভিজিটৰ ৰেজিষ্টাৰবিলাকত বিভাগীয় কৰ্তৃপক্ষই লিখা কথাবিলাক আচলতে PTM বা অভিভাৱক সভা লগতে SMC বা SMDC সভাবিলাকত আপোনালোকে আলোচনা কৰিছে নে কৰা নাই এই কথাটো কিন্তু উল্লেখ কৰা আছে এইবাৰ গাইডলাইন অনুসৰি তাৰ পাছতে এলুমনি এণ্ড PTM মিটিং প্ৰচিডিং ৰেজিষ্টাৰ যদি ক'বলৈ যোৱা যাব প্ৰাক্তন ছাত্ৰ ছাত্ৰীৰ সংসদ বিদ্যালয়বিলাকত আছে আৰু অভিভাৱক সভাবিলাক অনুষ্ঠিত হয় আৰু সেই অভিভাৱক সভা লগতে এলুমনি সভাবিলাকৰ যি প্ৰচিডিং সেই প্ৰচিডিঙৰ যি ৰেজিষ্টাৰ সেই ৰেজিষ্টাৰখন থাকিব লাগিব অতি গুৰুত্বপূৰ্ণ কাৰণ বিভাগীয় নিৰ্দেশনা অনুসৰি কোৱা হয় এলুমনি ফৰ্ম কৰিবলৈ কোৱা হৈছিলে PTM বিলাক অনুষ্ঠিত কৰিবলৈ কোৱা হৈছিলে পেৰেণ্ট এৱাৰনেছ ড্ৰাইভৰ অধীনত তাৰ পাছত বিদ্যাঞ্জলি ৰেজিষ্টাৰ অৰ্থাৎ বিদ্যাঞ্জলি ৰেজিষ্টাৰ বুলি ক'লে যে আপোনাৰ বিদ্যালয়খনলৈ বিদ্যাঞ্জলিৰ অধীনত যদি কোনোৱে কিবা অনুদান আগবঢ়াইছে যদি আপোনাৰ বিদ্যালয়ত কোনোবাই ছাৰ্ভিচ দি আছে কোনোবাই এছেট দিছে সেই সকলোখিনি আচলতে বিদ্যাঞ্জলি ৰেজিষ্টাৰখনত লিপিবদ্ধ কৰা থাকিব লাগিব হেল্থ ৰেজিষ্টাৰ বিদ্যালয়বিলাকত বিভিন্ন ধৰণৰ স্বাস্থ্য সম্পৰ্কীয় আচলতে টেবলেট IFA আইৰণ ফলিক এচিড টেবলেট বা ডিৱাৰ্মিং টেবলেট বা এনেকুৱা বিভিন্ন ধৰণৰ স্বাস্থ্য সম্পৰ্কীয় টেবলেট বা মেডিচিনবিলাক আচলতে যোগান ধৰা হয় তাৰ যি ৰেজিষ্টাৰ সেই ৰেজিষ্টাৰখনো বিদ্যালয় পৰ্যায়ত আপডেট থাকিব লাগিব বা থকাৰ প্ৰয়োজন থাকিব PM পোষণ অৰ্থাৎ প্ৰধানমন্ত্ৰী পোষণ শক্তি নিৰ্মাণ অভিযান আঁচনিৰ অধীনত PM পোষণৰ অধীনত বিদ্যালয়সমূহে ৰেজিষ্টাৰ আপডেট কৰিব লাগিব চাৰিখন ৰেজিষ্টাৰ প্ৰথমেই যদি ক'বলৈ যোৱা যাব ডেইলি পাৰফৰ্মেন্স ৰেকৰ্ড ৰেজিষ্টাৰ তাৰ পাছত ফুড গ্ৰেইন ৰেজিষ্টাৰ একাউণ্ট মেইনটেনেন্স ৰেজিষ্টাৰ আৰু ফুড টেষ্টিং ৰেজিষ্টাৰ এই চাৰিখন ৰেজিষ্টাৰ MDM ৰেজিষ্টাৰৰ
আলমত বিদ্যালয়সমূহত সুলভ হৈ থকাৰ প্ৰয়োজন থাকিব। FLN ৰেজিষ্টাৰ অৰ্থাৎ ফাউণ্ডেশ্যনেল লিটাৰেচি এণ্ড নিউমাৰেচি যিবিলাক বিদ্যালয়ত 1ৰ পৰা 5লৈকে আছে সেই বিদ্যালয়বিলাকৰ ক্ষেত্ৰত প্ৰযোজ্য হ'ব, কাৰণ ফাউণ্ডেশ্যনেল লিটাৰেচি নিউমাৰেচিৰ বিভিন্ন ধৰণৰ TLM বা বিভিন্ন ধৰণৰ সামগ্ৰী বিদ্যালয়বিলাকলৈ আহিছে। তাৰ সম্পৰ্কটো এটা বিশেষ ফৰ্মেট আহিছিলে বিভাগীয় কৰ্তৃপক্ষৰ তৰফৰ পৰা, আৰু সেই ফৰ্মেটটো অনুসৰি আচলতে ৰেজিষ্টাৰখন আপডেট কৰিবলৈ বুলি কোৱা হৈছিল। গতিকে FLN ৰেজিষ্টাৰখন বিদ্যালয়সমূহে আপডেট কৰি ৰখাৰ প্ৰয়োজন থাকিব। যিবিলাক বিদ্যালয়ত 1ৰ পৰা 5লৈকে আছে, নিম্ন প্ৰাথমিক বিদ্যালয় হওক, উচ্চ প্ৰাথমিক বা কম্পজিট বিদ্যালয় হওক, সকলোৱে আপডেট কৰাৰ প্ৰয়োজন থাকিব। ইনোভেটিভ প্ৰেক্টিছ ৰেজিষ্টাৰ, উদ্ভাৱনীমূলক যদি আপুনি বিদ্যালয়খনে কিবা কাৰ্য সম্পাদন কৰিছে তাৰ সংক্ৰান্তত আপোনালোকে এখন ৰেজিষ্টাৰ আপডেট কৰিব পাৰে। পোষ্ট গুণোৎসৱ ৰেজিষ্টাৰ অৰ্থাৎ গুণোৎসৱ হৈ যোৱাৰ পাছত ছাত্ৰ ছাত্ৰীসকলক যি ৰিপৰ্ট কাৰ্ড আচলতে দেখুৱাব লাগে, ছাত্ৰ ছাত্ৰীসকল নহয় আচলতে অভিভাৱকসকলক দেখুৱাৰ প্ৰয়োজন থাকে, কেনেকুৱা কি কৰিছিলে, কেনেকুৱা ৰিজাল্ট কৰিলে, বা যিখিনি ৰিমিডিয়েল টিচিঙৰ ব্যৱস্থা গ্ৰহণ কৰা প্ৰয়োজন আছিল বিদ্যালয়বিলাকে, তো সেই কামখিনি আচলতে কৰিব লগা হয়। আৰু এইবাৰ গুণোৎসৱতো পোষ্ট গুণোৎসৱ ইনিচিয়েটিভ বুলি এটা শিতান আছে, এটা আচলতে ইণ্ডিকেটৰ আছে, তাৰ অধীনতো মাৰ্ক আছে, নম্বৰ আছে। গতিকে পোষ্ট গুণোৎসৱ ৰেজিষ্টাৰখনো বিদ্যালয়ে আপডেট কৰি ৰখাৰ প্ৰয়োজন আছে। টুইনিং ৰেজিষ্টাৰ অৰ্থাৎ যদি ক'বলৈ যোৱা যাব বিদ্যালয় অংশীদাৰিত্ব কাৰ্যসূচী, টুইনিং ৰেজিষ্টাৰৰ অধীনত যে আপুনি বিভিন্ন ধৰণৰ এক্টিভিটিছবিলাক কৰিছে টুইনিং প্ৰগ্ৰেমৰ অধীনত, আৰু ফাণ্ড 5,000 টকাকৈ লাভ কৰিছে নিম্ন প্ৰাথমিক উচ্চ প্ৰাথমিক বিদ্যালয়বিলাকে। গতিকে টুইনিং স্কুলৰ যিবিলাক প্ৰগ্ৰেম তাৰ অধীনত টুইনিং এখন ৰেজিষ্টাৰ আপডেট কৰাৰ প্ৰয়োজন থাকিব, এটা অতি গুৰুত্বপূৰ্ণ কথা। স্কলাষ্টিক্স ৰেজিষ্টাৰ সহবিদ্যায়তনিক ক্ষেত্ৰৰ অংশ হিচাপে আপুনি বিদ্যালয়বিলাকত বিভিন্ন ধৰণৰ এক্টিভিটিছবিলাক অনুষ্ঠিত কৰে, সেই এক্টিভিটিছবিলাকৰ এখন ৰেজিষ্টাৰ আপডেট থকাৰ প্ৰয়োজন থাকিব। বিভিন্ন ধৰণৰ গ্ৰাণ্ট বিদ্যালয়ে লাভ কৰে, গতিকে সেই গ্ৰাণ্টৰ এখন ৰেজিষ্টাৰ, আৰু লগতে গ্ৰাণ্ট ইউটিলাইজেশ্যন ৰেজিষ্টাৰ, আৰু গ্ৰাণ্টবিলাক পোৱাৰ পাছত আপোনালোকে ব্যৱহাৰ কৰিছে তাৰ যি ৰেজিষ্টাৰ ইউটিলাইজেশ্যন ৰেজিষ্টাৰখনো আপডেট কৰাৰ প্ৰয়োজন থাকিব। বায়'ডাইভাৰ্চিটি ৰেজিষ্টাৰ জৈৱ বৈচিত্ৰ্যৰ পঞ্জীয়ন এটা অতি গুৰুত্বপূৰ্ণ শিতান, আৰু ইয়াৰ শিতানতো বিদ্যালয়বিলাকে অনুদান লাভ কৰে, আৰু প্ৰতি বছৰে বিদ্যালয়ে এই বায়'ডাইভাৰ্চিটি ৰেজিষ্টাৰখন আপডেট কৰে। আৰু গতিকে তেনেকৈ এই বায়'ডাইভাৰ্চিটিৰ এখন ৰেজিষ্টাৰ আপোনালোকে আপডেট কৰি ৰাখিব লাগিব। TLM ৰেজিষ্টাৰ, আপোনাৰ বিদ্যালয়ত কি কি TLM আছে, শিক্ষণ সামগ্ৰী আছে, তাৰ ওপৰত এখন ৰেজিষ্টাৰ আপডেট থকাৰ প্ৰয়োজন থাকিব। তাৰ পাছত যদি আপোনাৰ বিদ্যালয়ত কোনো ছাত্ৰ বা ছাত্ৰীয়ে ভাল কিবা নেশ্যনেলেই হওক, ডিষ্ট্ৰিক্ট হওক বা ষ্টেট কিবা ধৰক তেনেকুৱা এচিভ কৰিছে, বিদ্যালয় শিক্ষাৰ ক্ষেত্ৰতে হওক, স্পৰ্টছৰ শিতানতে হওক, গতিকে তেনেকুৱা ধৰণৰ যদি এচিভ কৰা ছাত্ৰ ছাত্ৰী আছে তেওঁলোকৰ এখন ৰেজিষ্টাৰ আপোনালোকে আপডেট কৰি ৰাখিব লাগিব বা লগাৰ প্ৰয়োজন থাকিব। মুভমেণ্ট ৰেজিষ্টাৰখনো ইম্পৰ্টেণ্ট। বিদ্যালয় প্ৰধানসকলে যদি বিদ্যালয়ৰ পৰা বাহিৰলৈ ওলাই গৈছে ক'ৰবাত বিশেষ অফিচিয়েল পাৰপজৰ কাৰণে, গতিকে মুভমেণ্ট ৰেজিষ্টাৰখনত তাক লিপিবদ্ধ কৰি থৈ যায়, গতিকে এই ৰেজিষ্টাৰখনৰ আপডেট কৰাৰ প্ৰয়োজন থাকিব। আৰু লগতে যদি ক'বলৈ যোৱা যাব MDMৰ যিবিলাক বিলবিলাক যে পৰিশোধ কৰে সেই বিলৰ এখন ৰেজিষ্টাৰ, তাৰ পাছতে বিভিন্ন ধৰণৰ জাননীবিলাক বিদ্যালয়ে দিয়ে, জাননীবিলাকৰ এখন ৰেজিষ্টাৰ বিদ্যালয়ত থাকে, সেইখনো আপডেট কৰি থকাৰ প্ৰয়োজন থাকিব। গতিকে এনেকৈ ছাৰ বাইদেউসকল প্ৰতিটো শিতানৰ ৰেজিষ্টাৰবিলাক অতি গুৰুত্বপূৰ্ণ আচলতে, যিখিনি ক'বলৈ চেষ্টা কৰিলোঁ। আৰু আপোনালোকে যদি বিদ্যালয় পৰ্যায়ত এনেধৰণেৰে এই সকলোখিনি ৰেজিষ্টাৰ আপডেট কৰি ৰাখিব, নিশ্চয়কৈ গুণোৎসৱত আপোনালোকে বিদ্যালয় মূল্যায়ন, আচলতে বিদ্যালয় মূল্যায়নৰ ক্ষেত্ৰত আপোনালোকে সম্পূৰ্ণখিনি হয়তো নাম্বাৰ পাবলৈ সক্ষম হ'ব, বা আপোনালোকক সকলোখিনি নম্বৰ পোৱাত সহায় কৰিব। গতিকে বিষয়টো অতি গুৰুত্বপূৰ্ণ, আৰু সেই উদ্দেশ্য আগত ৰাখি আচলতে উপস্থাপন কৰিলোঁ। আৰু যিহেতু সকলোৱে বিষয়টো জনাৰ প্ৰয়োজন আছে, সেই উদ্দেশ্য আগত ৰাখি যদি আপোনালোকৰ সম্ভৱ হয় সকলো শিক্ষাগুৰুৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি সম্ভৱ হ'লে আগলৈ ভিডিঅ'টি শ্বেয়াৰ কৰিব। গতিকে ইমানখিনিয়ে ক'লোঁ। সকলো ভালে থাকিব। নমস্কাৰ, টেক কেয়াৰ।